সপোনৰ সুৰ সেইটো কেছেটত মই এটা গীত গাইছিলোঁ বিহুৰে বলিয়া গাঁও সেইটো জুবিনে কম্প'জ কৰিছিলে আৰু লিখিছিলে তাৰপিছত আমি মই মুম্বাই গ'লোঁ আৰু জুবিন তেতিয়া মুম্বাইত অহা যোৱা কৰি থাকে আহে আমি একেলগতে ষ্ট্ৰাগল কৰিছিলোঁ তাতে বহুত গীত গাইছিলোঁ একেলগতে ৰিমিক্স তেতিয়া আমি ৰিমিক্সৰ এটা মানে ট্ৰেণ্ড চলি আছিলে এইখিনি সময়ত আমি বহুত কিবা এটাও ৰিমিক্স একেলগতে গাইছিলোঁ আৰু সদায় তাৰ লগত ক'ৰবাত শ্ব' কৰিব যাওঁতে মই তাৰ লগত যাওঁ একেলগতে আৰু মই তাক খুব মানে সি মোতকৈ 1 বছৰ ডাঙৰ তো মই তাক খুব কণ্ট্ৰল কৰিছিলোঁ মানে এজ এ ভণ্টি মই সদায় তাক টাইমত গৈ যোৱা তুমি শুই থাকাগৈ তেতিয়া গৰিমাৰ লগত মানে বিয়া হোৱা নাছিলে জুবিনৰ তো জুবিনে সদায় মোক আগতে আহি পেলাই কয় ধ্ৰুৱদা শাশ্বতী মোৰ ভণ্টি হয় নে মা হয় তাই মোক সদায় কণ্ট্ৰল কৰি থাকে খুব তো সেনেকুৱা আছিলে আমাৰ সম্পৰ্কটো খুব মৰম লগা আৰু জুবিনৰ লগত কেইবাটাও তাৰপিছত আমাৰ ভাইমন দা মুনিন বৰুৱাদাৰ কিছুমান ঠিক আছে হ'ব হেল্ল' চাপৰ যে মই দেখা পোৱা নাই তো তেনেকৈ আমি আমাৰ ষ্টাৰ্ট কৰিলোঁ জাৰ্ণি তাৰপিছত জুবিনৰ লগত আমাৰ ভাইমনদাৰ কেইবাটাও মানে চিনেমাৰ গীত আমি একেলগতে কৰিছিলোঁ আমাৰ দিগন্তদাও জড়িত আছিলে তাত মেক্সিমাম গীত দিগন্তদাই কৰিছে দিগন্তদাও মোৰ একদম মৰমৰ দাদা দেই বহুত বেছি মৰমৰ মানে মোৰ মেণ্টৰ মোৰ গাইড ভুল হ'লে কয় চব কথা তেনেকুৱা আৰু দাদাৰ লগত মোৰ তো জুবিন মানে জুবিনৰ লগত এটা মোৰ খুব কমপ্লেইন আছিলে জুবিনৰ লগত যে জুবিনে সদায় স্কেলবোৰ সদায় হাই লয় খুব হাই সি খুব হাই গাই ভাল পায় আৰু কেতিয়াও সি মানে কোনো ফিমেল ছিংগাৰৰ কথা নাভাবে তো সেইটো এটা মোৰ খুব দুখ আছিলে তেতিয়া আমি এইটো লৈ খুব কাজিয়াও কৰোঁ তাৰ লগত যে তুমি কেতিয়াও নাভাবা এইটো কথা যে ফিমেল ছিংগাৰবোৰে কেনেকৈ তোমাৰ লগত ডুৱেট গাব মহালক্ষ্মীৰো ছেইম প্ৰব্লেম আছিলে সদায় কয় আৰে জুবিন কিয় ইয়াৰ কবি কৈ লড়কি ফিমেল ছিংগাৰ के बारे में सोचता ही नहीं है সেনেকৈ ক'লে আৰু তাৰপিছত সি কৈছে না ভাল হ'ব কিন্তু আল্টিমেটলি আমি গাই খুব ধুনীয়া হৈ যায় গীতটো তেনেকৈ এবাৰ তাৰ মায়াবিনী গানটো যিটো সি বম্বেত মানে কৰি পেলাই মোক এদিন মাতিলে কৈছে সি মোক চাচ বুলি মাতিছিলে দেই শাশ্বতী নকৈছিলে তাৰপিছত মোক মাতি পেলাই মোক ক'লে যে এইটো গীত শুনাচোন কেনেকুৱা লাগিছে মই ক'লোঁ খুব ধুনীয়া লাগিছে তো তাতে কিছুমান খালী জেগা থৈছিলেহি কিছুমান কৰ্ডলাইন আছিলে তো ক'লে যে এনেকৈ তুমি এইখিনিতে কিবা এটা কৰি দিয়া তো মই ক'লোঁ কিবা এটা কৰি দিয়া মানে কৈছে কিবা এটা হামিং কৰি দিবা এনেকৈ ক'লে আৰু ঠিক আছে তুমি আছা তো কৈছে নাই মই গৈ আছোঁ তুমি কৰা মই আহি পেলাই শুনিম তাৰপিছত মই যেনেকুৱা কৰিলোঁ আৰু কিবা এটা কৰি পেলাই মই গুচি গ'লোঁ তাতে ৰেকৰ্ডিষ্ট আছিলে গীত অডিঅ'গ্ৰাফৰ গৌতম চক্ৰৱৰ্তী তাক আমি মৰমত ভেদ বুলি কওঁ তো সি ৰেকৰ্ড কৰিলে তাৰপিছত মই ঘৰত গুচি আহিলোঁ চ' ঘৰত অহাৰ পিছত সি ৰাতি ফোন কৰিছে মোক কৰি পেলাই ক'লে চাচ খুব ভাল লাগিছে তাৰপিছত তোমাৰ মোক জুবিনৰ ভাল লগা বুলি কৈ মোৰো খুব ভাল লাগিলে যে জুবিনে ভাল পাইছে তো কৈছে আজি এটা কথা হ'ল নহয় আমি কি কৈছে আজি জানা নাই মই আজি শাশ্বতী এজ এ কম্প'জাৰ মই ইনভেণ্ট কৰিলোঁ অ' মাই গড এনেকৈ ক'লোঁ তো কৈছে খুব ধুনীয়া হৈছে তুমি আগতেও কেতিয়াবা কিছুমান গীত কম্প'জ কৰিবা তো সেইখিনি মই এই হামিংটো অকণমান আপোনালোকক শুনাই দিছোঁ দেই শুনিব La 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 সেইটো আছিলে আৰু এই হামিংটো এনেকুৱা কৰি থৈ গ'ল যে এতিয়া তাৰ কাৰণে যোনে কিবা এটা গীত গাবলৈ শুনিব খোজে সেই গীতটোৱে বাজে চ' মোৰ হামিংটো যেতিয়া বাজে মোৰ
এনেকুৱা লাগে যে জুবিনৰ লগত ময়ো অমৰ হৈ গ'লোঁ সঁচাকৈ খুব দুখ লাগে মানে বিশ্বাস কৰিব একদম মন নাযায় যে জুবিন আমাৰ মাজত নাই তাৰপিছত আমি বহুত গান কৰিছিলোঁ জুবিনৰ লগত হিন্দীটো কৰিছিলোঁ অসমীয়াটো কৰিছিলোঁ এটা মোৰ খুব মানে ফেভৰেট বুলি ক'ব পাৰে আমাৰ দিগন্ত ভাৰতীদাই লিখা সেইটো গীত আমি বিচাৰিছোঁ কাষৰতে সেই গীতটোই এদিন হঠাৎ সি ক'লে যে ছাৰ তুমি আহি যোৱা গান এটা কৰিব লাগে আৰু সি এটা খুব কথা মানে ভাল লাগে যে সি কোনোদিনা বহি পেলাই কোনো ছিংগাৰক তুমি এনেকৈ গোৱা এনেকৈ কৰা সেইটো কেতিয়াও নকয় সদায় ছিংগাৰক এটা ফ্ৰীডম দিছিলে বেছটো সি বনাই দিয়ে সুৰটো সি শুনাই দিয়ে তাৰপিছত তুমি নিজৰ মতে কৰা তো মই সদায় কওঁ আৰে তুমি থাকিবা আকৌ তুমি থাকিলে তুমি কি বিচৰা কৈছে নহয় ময়ো ছিংগাৰ হয় আৰু মই জানো চব ছিংগাৰৰে নিজৰ নিজৰ কিছুমান মানে দিব লগা থাকে তো সেইটো অকণমান আজাদী